Hi guys, good evening. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মোৰ চকুটো দেখিছে নে একদম কি যে হৈ গল কাইলৈ ঠিকই আছিল আজি মানে হঠাৎ কইন কিবা এটা ধৰক ভাল কিবা এটা কাম থাকে তেতিয়া কিবা এটা ঘটি যায় আমাৰো মানে এটা গুড নিউজ আহি আছে আৰু সেই গুড নিউজটোৰ আগে মোৰ চকুটো এনেকুৱা হল তো আমি এতিয়া গৈ আছো খানাপাৰা ন আমি এতিয়া খানাপাৰা গৈ আছো এফালে ভাইটি আছে এফালে আমাৰ দি তোমাৰ কিবা নহয় কিবা এটা হ'বই মানে কবাত অহা লাগতে কি হল আজি এই আজি ফাউন্ডেশন পৰিল আৰু কিবা হ'ব তোমাৰ আৰু মোৰ কি হল জানে আজি এই ইয়াতে মানে অকমান ফাউন্ডেশন পৰিলে হা ফাউন্ডেশন পৰিলে মই পানী দি মুছিলো মই ফেস ওয়াশ দি মুছিলো বাট ফাউন্ডেশন তো না যায় তাৰ পিছত ভৰত পৰিল ফাউন্ডেশন তো জাৰ্মানীৰ আছিলে জাৰ্মানীৰ এৰিষ্টা পাই মোক এটো গিফট কৰিছিলে আৰু মানে ইণ্ডিয়াৰ হলে গুছি গল কিন্তু এটো জাৰ্মানীৰ কাৰণে ফাউন্ডেশন তো যোৱা নাই এটো এতিয়া সাৰ্ফ দিলেহে যাব সাগে মানে আমি যেটো কামত আহিছিলো কামটো হল ভাল লাগিছে ন এতিয়া বস্তুটো বহুত সৰু বস্তু একদম টিকলু বস্তু কিন্তু বহুত মূল্যবান বস্তু আমাৰ কাৰণে ন আমাৰ কাৰণে বহুত মূল্যবান আমাৰ ফ্যামিলিটোৰ কাৰণে বহুত মূল্যবান কিন্তু বহুত টিকলু বস্তু বহুত এক্সাইটেড হৈ আছো আৰু আহিলো আমি তাৰ পৰা এতিয়া আকৌ আজি ক'ত যাম আমি ক'ত যাম শপিং আইও ৰবা মানে যাম পূজাৰ বজাৰ কৰিবলৈ তো মনটো পুৰা গাৰ্ডেন ঘৰৰ ওলাই আহিলো আমি এই জাগা ক'ত ওলা তোমাৰ জাগাত থৈ দিয়া মোৰ জাগা মানে কি ফেন্সি বজাৰ যিমানে যি মল নহওক মানে ফেন্সি সদায় ফেন্সিয়ে মানে সেই জাগাটো কোনো ল'ব নোৱাৰে তুমি কি বুজিবা ইমোশ্যন মই বুলি হয় প্ৰত্যেকজনী ছোৱালীৰ যাতে ফেন্সি টেষ্ট আছে গম পাইছা গুৱাহাটীত নাথাকা বোলে কি গুৱাহাটীত নাথাকা বোলে য'ত থাকে আমাৰ শ্বপিং কৰিব আহি আগতে খোৱাটোৱে হৈছে আমি এতিয়া ৰেবতীত আহিছোঁ ৰেবতী বাপৰে বাপ ভিৰ চোৱা যেন ক'ত মেলাত আহি গৈছোঁ ভয়ংকৰ খতৰনাক মানুহ মানে এই গলিটোত আৰু বেছি প্ৰথমে শাহুমাৰ কাৰণে কাপোৰ এযোৰ কিনিলেও ধুনীয়া চাই মানে আমাৰ ৰিগেলিয়াৰ পৰাও দিব পাৰিলোঁ হ'লেও পূজাৰ বতৰত ফেন্সি বজাৰ আহি মেখেলা চাদৰ নিকিনিম সেইটো হ'বই নোৱাৰে তো সেইকাৰণে ভাবিলোঁ যে মাৰ কাৰণে এযোৰ কিনিয়ে লৈ যাওঁ যিহেতু ফেন্সি আহিছোৱে ফেন্সিত ইমানেই ভিৰ মোবাইল ওলাবৰ কাৰণে ভয় লাগিছে আৰু তাতে এনাউন্স কৰিছে জোৰকৈ পকেট মাৰৰ পৰা সাৱধান নহ'ব তো সেইকাৰণে আমি সোনকালে ফেন্সিৰ পৰা আহিলোঁ আৰু এতিয়া আমাৰ দিয়ে কৰিব পূজাত পিন্ধা কাপোৰৰ বজাৰ এতিয়া আমি গৈ ক'ত পেণ্ডেলন যাব নেকি য'ত পাওঁ এতিয়া আমি খালি কমাৰ্চ কলেজ আমি এতিয়া আহিছোঁ গুৱাহাটী চেণ্ট্ৰেল আজি দিৰ মনটো খুব চেণ্ট্ৰ মানে আগতে চেণ্ট্ৰেলেই আছিল এতিয়াহে চেণ্ট্ৰ মোৰ আৰু মুখত মাছখন মাৰিছোঁ চকুকেইটাৰ কাৰণে সঁচা যেন লাগিছে এইকেইটা ন ক'ত ৰখা এইখন গৈ আছে তো হ'ব দিয়া ঐ কিবাটো পচন্দ কৰা ভাল লাগিছে কিন্তু বস্তাৰ দৰে দেখোন কি বস্তাৰ দৰে এইটো ট্ৰেণ্ডত চলি আছে কি বস্তাৰ দৰে একো নাজানা বস্তাই ট্ৰেণ্ডত ইয়াতে নক'বা এইবিলাক মানুহে নাজানা বুলি ভাবিব কি চাইছা এইটো কি লেডিজ নাজানো ধৰিব পৰা নাই কালাৰ চানা পাৰ্পল মই পিন্ধিম দিয়া লৈ লোৱা তুমি পিন্ধিবা ময়ো পিন্ধিম মেটেৰিয়েলটো শাৰীৰ দৰে চাওঁ এই ভাল লগা নাই এইটো ভাল লাগিছে নে কৈছিলোঁ মোৰ পূজাৰ বজাৰ কৰিব কিন্তু মোৰ পূজাৰ বজাৰৰ মোৰ এটাও নাহিল চব দিৰ আহিল আৰু ঘৰৰ ফেমিলিৰ আহিল বাট মোৰ একোৱে নাহিল লাভ লগা নাই তোমাৰ মোক দিম বুলি লৈ গৈছা নিজে মোৰ পৰা লৈ আহিছা হা মই কিনিছো বাবু আজি মই একো কিনা নাই তুমি মিছা কথা নকবা আজিহে কিনা নাই আজি সঁচাকৈ মই একো কিনা নাই পূজা একদম গুৱাহাটীৰ ফেমাছ পূজা মণ্ডপ বনি আছে আমিও আহিম ইয়াত পূজা চাব আহি পালোঁ ঘৰ আজি স্পেচিয়েল কি কিয় বন্ধ আছে না আজি কাষ্টমাৰৰ কাৰণে স্পেচিয়েল গিফ্ট লৈ আহিছোঁ পূজা গিফ্ট মায়ে বা ভাল পায় নে নাজানো মোৰ পচন্দ আনিছোঁ এটা গিফ্ট আপোনাৰ কাৰণে চাওক ভাল লাগে নে ভাল লাগিছে কিন্তু ভাল লাগিছেনে
ধুনীয়া কালাৰটো ভাল লাগিছে আপেল কালাৰ চিনাৰ কৰি আহি পাইছিলোঁহে আকৌ এতিয়া ওলাই যাব লাগিব কাৰণ হেৰি আমি আহি পাই দুটা ডিনাৰ চিনাৰ কৰিলোঁ আৰু এটা বহুত বেছি ইম্পৰ্টেণ্ট বস্তু পাহৰি গ'লোঁ যিটো নহ'লে আজি ৰাতিটো মই চলিব নোৱাৰিম তো এতিয়া কেইটা বাজিল কেইটাত ওলাই যাম আমি চাওক কোনটো দেখুৱা এই চাওক 11:40 আকৌ আমি স্কুটি লৈ এতিয়া ওলাই যাব লাগিব কাৰবাৰ তোমাক মই কৈছিলোঁ বাবু মনত ৰখা তুমি পাহৰি গ'লা ব'লা আমাৰ ভাল খবৰটোৰ কাৰণে গুড নিউজটোৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু চব পাহৰি গ'লোঁ আজি হয়নে এতিয়া আকৌ ৰাতি ওলাই আহিছোঁ কিবাকে আহি পালোঁ দিয়ক দিনটো গোটেই ভাগৰি জুগৰি এতিয়া ফ্ৰেছ হওঁ কিমান যে কাপোৰ চাপোৰ ঠিক কৰিবলগীয়া আছে আৰু মই যে তেতিয়া আপোনালোকক কৈছোঁ মোৰ নিজৰ কাৰণে একো কিনা নাই সেইটো মই পাহৰি গৈছিলোঁ ফেঞ্চি যাওঁতে মোৰ কাৰণে মানে এখন ৰঙা শাৰী কিনিছোঁ পূজাৰ কাৰণে আৰু নৰ্মেল ফটো শ্বুটৰ কাৰণে নহয় মই পাহৰি গৈছিলোঁ বিদ্যা পাহৰিছোঁ শাৰী এনে নৰ্মেল শাৰী আৰু মানে ময়ো পূজা বুলি পিন্ধি কিনে ফটো উঠিম সেইকাৰণে কিনিছোঁ আৰু ধুনীয়া এখন ৰঙা শাৰী সেইটোৱে আৰু ঘৰত দাদাৰ বিয়া আহিল বজাৰ সামোৰ বহুত ধেৰ কৰিবলগীয়া আছে তো কালি মানে মাহঁতৰ লগত বজাৰ যাম আজি তোমাৰ নতুন চাৰ্ট দেখুৱাই নাই যে মই দেখাই দিওঁ ৰ'ব এইয়া দেখিছেনে এইবিলাক নতুন চাৰ্ট এইবিলাক লোৱা পূজা গিফ্ট আৰু একো নুখুজিবা বা মোক দিব লাগিব এনে কৈছোঁ গাইজ কি নিজে লৈছে মই দিয়া নাই এনেই আৰু অকণমান হেৰি কৰিলোঁ আৰু ধেমালি তোমাৰ লগত কৰি ভাল লাগে যে তুমি কিন্তু হ'ব লেবেল দিব নালাগিব না আজি কিন্তু তুমি স্ক্ৰাব কৰিব লাগিব মুখখন বহুত ক'লা তোমাৰ স্কিন বেয়া হৈ গৈছে আৰু কালি ৰাতিপুৱা চুলি কাটিবা দেই কালি আমাৰ ভাল খবৰটো আপোনালোকক জনাম আৰু ন তো আজি এইখিনিতে সমাপ্ত কাইলৈ আকৌ বহুত কিবা কিবি আছে মানে আৰু নেক্সট ভিডিঅ'টো আহিব আমাৰ ধামাকা ভিডিঅ' হয়নে একদম স্পেচিয়েল বস্তুটোৰ তো গুড নাইট গাইজ গুড নাইট মানে গা চা ধোওঁ আৰু এতিয়া গুড নাইট